শ্ৰীৰামপুৰ ব্লক BPF-ৰ নতুনকৈ গঠন হোৱা ব্লক কমিটিৰ পেৰেণ্ট কমিটি, ওমেন কমিটি, ইউথ কমিটি, DSU এই চাৰিটা উইংছৰে নতুনকৈ গঠন হোৱা ব্লক কমিটিৰ শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত হৈ যায়। আমি প্ৰত্যেকটো ব্লকৰে প্ৰত্যেকটো কমিটিৰে ব্লক পৰ্যায়ৰ বিভিন্ন নেতৃত্ববৃন্দ আহি আজি আমি ইয়াতে শপত বাক্য পাঠ লওঁ। আগন্তুক দিনত দলীয় কাম কাজ নিষ্ঠা সহকাৰে কৰি লৈ যোৱাৰ কাৰণে সকলোৱে মিলি আজি আমি ঐক্যবদ্ধভাৱে শপত বাক্য পাঠ কৰিলোঁ। আজি আমি ইয়াতে শপত বাক্য পাঠ কৰাটো আছিল আমাৰ মেইন কাৰ্যসূচী। ইয়াৰ পিছত মই নতুনকৈ গঠন হোৱা শ্ৰীৰামপুৰ ব্লকৰ সভাপতি যদিও মই আগন্তুক 2025 চনৰ PTC কাউন্সিল ইলেকশ্যনৰ বাবে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা BPF দলৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি মই আবেদন কৰিব বিচাৰিছোঁ। আৰু আজি আমাৰ দলীয় হাইকমাণ্ডে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম মতে আজি আমি ইয়াতে আমাৰ ব্লকৰ সকলো নেতৃত্ববৃন্দক লগত লৈ আমাৰ শ্ৰীৰামপুৰৰ সন্মানীয় ৰাইজক লগত লৈ আমি জিলা BPF-ৰ কাৰ্যালয়ত গৈ মোৰ এই দলীয় প্ৰাৰ্থিত্ব বিচাৰি কৰা এপ্লিকেশ্যনখন জমা দিম আৰু সকলোৱে মিলি ইয়াতে আগন্তুক দিনত কাম কৰাৰ কাৰণে আমি ইয়াতে আগুৱাই যাম বুলি আশা ৰাখিছোঁ। BPF দলে যদিও বিগত 17টা বছৰে ইয়াতে শাসন কৰিছিলে, আমাৰ ইয়াতে বিভিন্ন দলৰ কেণ্ডিডেটে জয়লাভ কৰিছিলে। BPF দলৰ দলীয় প্ৰাৰ্থী হিচাপে এতিয়ালৈকে জয়লাভ কৰা নাছিলে। আজি যোৱা 5টা বছৰ BPF বিৰোধী দলত আছে আৰু UPPL আৰু BJPৰ নেতৃত্বত গোটবন্ধন চৰকাৰ ইয়াত চলি আছে। আৰু এই গোটবন্ধন চৰকাৰে BTCত কি কৰি আছে, কি কৰা নাই, আৰু বিগত প্ৰত্যেকটো নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলৰ পৰৱৰ্তী পদক্ষেপ কি হৈছে সেইখিনি বস্তু আমাৰ সমষ্টিৰ প্ৰত্যেকজন ৰাইজে জানে। লগতে আমাৰ BTCত BPF হ'ল এটা চবতকৈ ডাঙৰ ৰাজনৈতিক দল। যদিও এটা ৰিজনেল পাৰ্টি, BTCৰ ৰাইজৰ মনৰ ভিতৰত থাকি যোৱা এটা দল। BPF-ক ৰাইজে যোৱা 5টা বছৰত বিৰোধী দলত থকাৰ পিছত নতুনকৈ পৰিৱৰ্তনৰ শ্লোগান দিয়া UPPL BJP চৰকাৰক শাসনভাৰ গতাই দিয়াৰ পিছত যিখিনি ৰাইজে পাইছে, BTC-বাসীয়ে পাইছে, সেই পোৱাৰ অভিজ্ঞতাখিনিক স্মৰণ কৰিয়ে ৰাইজে মাৰ বান্ধি আগন্তুক নিৰ্বাচনত BPF-ৰ কাৰণে ওলাই অহা আমি পৰিলক্ষিত কৰিছোঁ। আৰু আগন্তুক নিৰ্বাচনত যদিও শ্ৰীৰামপুৰ সমষ্টিৰ পৰা BPF-এ কোনো নিৰ্বাচনত জিকা নাছিলে, আগন্তুক নিৰ্বাচনত শ্ৰীৰামপুৰ গলিয়ে গলিয়ে প্ৰত্যেক জনগোষ্ঠীৰ মাজত আমাৰ BPF-ৰ প্ৰাৰ্থীক বিচৰাৰ এটা আমি ৰাইজৰ প্ৰৱণতা আমি লক্ষ্য কৰিছোঁ। মই জন্মৰ পৰা ইয়াতে মই পঢ়া শুনা কৰি মই ইয়াৰ ৰাইজৰ লগতে মই ডাঙৰ দীঘল হৈছোঁ। ৰাইজৰ সমস্যা বিভিন্ন ঘাত প্ৰতিঘাতৰ সময়ত ৰাইজৰ লগতে মই ডাঙৰ হৈছোঁ। ৰাইজৰ লগতে সদায় থিয় দি অহাৰ প্ৰৱণতা মই আগৰ পৰা এটা ৰাখি গৈছিলোঁ। আৰু জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰত্যেকটো জনগোষ্ঠীৰ লগত মই সমিলমিলেৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মই কোনোদিন কৃপণালি কৰা নাই। আৰু সেইকাৰণে মই দৃঢ় বিশ্বাসী যে শ্ৰীৰামপুৰবাসী ৰাইজে মোক শ্ৰীৰামপুৰৰ এজন যুৱক হিচাপে, সকলোৰে ভাইটি বন্ধু হিচাপে মোক আগুৱাই লোৱাত ৰাইজেও নিশ্চয় মোৰ কাৰণে কোনো কৃপণালি নকৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। আৰু সেই বিশ্বাসক সাৰোগত কৰিয়ে যদিও BPF-এ কোনোদিন জিকা নাই, মই শ্ৰীৰামপুৰৰ এজন স্থানীয় যুৱক হিচাপে মই সেইখিনি বিশ্বাস ৰাইজৰ প্ৰতি বিশ্বাস ৰাখিয়ে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে মন মেলিছোঁ। তো ৰাইজৰ সহায় সহযোগিতা সদায় কামনা কৰিম আৰু এই সহায় সহযোগিতা নিশ্চয় মই সমষ্টিবাসী ৰাইজৰ পৰা